নিশা উত্তৰ গুৱাহাটীৰ ৰসাদৰত মহিলাৰ তীব্ৰ প্ৰতিবাদ নিয়ম কানুন উলংঘা কৰা ডাম্পাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল মহিলাৰ ছাল বহু সময়ৰ বাবে বন্ধ কৰিলে ডাম্পাৰৰ চলাচল প্ৰশাসনে বান্ধি দিয়া নিয়ম মানি নচলাৰ অভিযোগ ডাম্পাৰৰ বিৰুদ্ধে নিশা 10 বজাৰ পূৰ্বে ৰাজপথত চলে ডাম্পাৰ লৰা ছোৱালী স্কুল যায় আৰু ডাম্পাৰ মানে লৰা ছোৱালী ডাম্পাৰ চলা 10টা বজাত লাগিব কিন্তু 8:30 বজাৰ পৰা এটা ডাম্পাৰ চলে আৰু বিভাগৰ নিজৰ কাম কৰাৰ কাৰণে ডাম্পাৰ চলাইছে বুলি কৈছে কিন্তু ব্ৰিজৰে তো অকলে নহয় অকল ব্ৰিজৰে ডাম্পাৰ চলি আছে নেকি আৰু ট্ৰেক্টৰ ক'ত চলে ট্ৰেক্টৰে আমাৰ মানুহ কি কৰে ট্ৰেক্টৰ নচলে মেট্ৰ' ট্ৰেক্টৰ চলে যাব হা হেনুকা কথা এই চাফা কৰাই দিব লাগে ডাম্পাৰ বন্ধ কৰিব নালাগে ৰাস্তাটো পুৰা ধুলিতে চাফা কৰি দিব লাগে আৰু ওইত আপোনাৰ মানে ৰাতিপুৱা কেইটা বজাৰ পৰা কেইটা বজালৈ ডাম্পাৰটো চলিব লাগে সময়টো এইটো হয় লৰা ছোৱালী চলে নহয় মানুহে ডাম্পাৰ বাধা দিয়া না চলাব পাৰে তোমাৰ ডাম্পাৰত মাটিৰ ভৰোৱাৰ এটা মিনিমাম লেভেল থাকে সেই লেভেল মতে ভৰাব লাগে কিন্তু তোমাৰ ৰাস্তাত পেলাই হেলাই ইমান মানুহৰ এটা বিসংগতি হৈছে হয় নে নহয় সেই বিসংগতিবোৰ দূৰ কৰাৰ কাৰণে আমাক সমাধান লাগে আৰু মাটি যিবিলাক পৰিছে উঠে চাফা কৰি আকৌ ডাম্পাৰ চলিব পাৰে কাৰণ ডাম্পাৰ চলোৱাত কোনো ডেইলি মাটি ডেইলি উঠাব লাগে ডেইলি উঠাব লাগে কিন্তু কেনেকৈ থৈ দিম যে সেইটো কথা নহয় ৰাতিটো চলক 10টা বজাৰ পৰা ৰাতিপুৱা 5টা বজালৈকে চলক আপত্তি নাই কিন্তু দিনৰ ভাগত আৰু এই গধূলি সময় নহব কিন্তু লৰা ছোৱালী স্কুল যায় টিউচন যায় ৰিক্সাত আমি লৰা ছোৱালী পঠাই আছো এই অকলশৰীয়া মানুহ কাৰণ এনি টাইম আমি লৰা ছোৱালীৰ লগত লাগি থাকিব নোৱাৰো সেইকাৰণে আমাক আজি আমি ৰন্ধা বঢ়া কৰি আছে ৰাস্তা দিয়ে হ'ব লগা হৈছে লৰা ছোৱালী পৰীক্ষা এফালে চব লৰা ছোৱালী আৰু এই মাটিৰ ব্যৱধানটো হৈছে উত্তৰ গুৱাহাটীত ভয়াৱহ প্ৰদূষণৰ সৃষ্টি কৰিছে ডাম্পাৰে নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ